মুখ্যমন্ত্ৰী সদায় বিজেপিৰ লগত থাকিবনে সেইটোও গ্যাৰেণ্টি নাই দেখিছে সকলোৱে হাঁহি দিলে মানুহে জানে ৰাইজ এইটো নিজে জানে ৰাইজে যদি আপুনি সোধে যে মুখ্যমন্ত্ৰী ঘৰৰ মানুহে ক'ত বাগান কিনিছে অসমীয়া ৰাইজে কৈ দিব যদি আপোনালোকে ৰাইজক সোধে যে অসমৰ মুখ্যমন্ত্ৰী ঘৰৰ মানুহে ক'ত ৰিজৰ্ট খুলিছে সকলোৱে জানিব তো এই বৰ্তমান চৰকাৰৰ কেলেংকাৰী মোক ক'ব নালাগে সাধাৰণ শ্ৰেণীৰ মানুহে এতিয়া ক'বলৈ আৰম্ভ কৰিছে আৰু মোৰ বিষয়ে সকলোৱে ৰাইজৰ চিন্তা মই যিমান দেখিছোঁ ভাল সকলোৱে মৰম আগবঢ়াইছে আশীৰ্বাদ আগবঢ়াইছে মই অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ চিন্তা হ'ল যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দেখুওৱা ৰাস্তাৰ ওপৰত মোক আগবাঢ়ি যাব লাগে মানে মইতো ক'লোঁ পুৰণা বিজেপি যে কৰিমগঞ্জৰ বিজেপি আৰু মংগলদৈ বিজেপি প্ৰশ্ন কৰা উচিত তেওঁলোকে সুধিছে এতিয়া আমাৰ কি হ'ব তেওঁলোকে ভাবিছিল কিছুমান নেতাই যে যোৱাবাৰ বিধানসভা নিৰ্বাচন হাৰিলে এইবাৰ আকৌ তেওঁলোকৰ এটা সুবিধা পাব টিকেট পাব তেওঁলোকৰ টিকেটৰ পৰা বঞ্চিত হ'ল এতিয়া মংগলদৈ কৰিমগঞ্জৰ বিজেপি বিশেষকৈ সুধি আছে যে কিনো প্ৰয়োজন আছিলে পুৰণা বিজেপিয়ে সুধি আছে যে আমাৰ ওচৰত সংখ্যা আছে আমাক আৰু কংগ্ৰেছ নালাগে তো কিয়নো মুখ্যমন্ত্ৰীয়ে আজি নতুন কংগ্ৰেছক যোগদান কৰি পুৰণা বিজেপিক শূন্য কৰি আছে মই আকৌ কৈছোঁ মানে তেওঁলোকে জানি বুজি কৰিছে নে নজনাকৈ কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ হৈ এতিয়া পুৰণা বিজেপিক চাফাই কৰি আছে আৰু মুখ্যমন্ত্ৰী সদায় বিজেপিত থাকে নে নাথাকে সেয়া গেৰেণ্টি কোনে ল'ব নোৱাৰে সেইটো ৰাইজে নিজে জানে হ'ব